ক'ৰ পৰা আৰম্ভ কৰিম তেনেকুৱা হৈ গৈছে প্ৰথম কথা তুমি পঢ়ি আছা পঢ়া সামৰিলা হয় হয় মই পঢ়া সামৰিলোঁ যোৱা বছৰ মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ মৰিগাঁও কলেজৰ পৰা আমি চাকৰিটো দৌৰিম চাকৰিৰ পিছতো দৌৰিম অসম চৰকাৰে ইমান চাকৰি উলিয়াব নোৱাৰে যে ইমান লাখ লাখ ল'ৰা ছোৱালীক চাকৰি দিবৰ কাৰণে আমি অল্টাৰনেটিভ কিছুমান নিজেই বস্তু দিব লাগিব আমি খেতি কৰিব পাৰোঁ খেতিত বহুতখিনি স্ক'প আছে মই তৰমুজ বুলিয়ে কোৱা নাই আমি মাকৈ কৰিব পাৰোঁ আলু বিলাহী যথেষ্ট কৰিব পাৰোঁ কিন্তু আমি খেতি কৰিলে নহ'ব আমি খেতি কৰা নিচিনাকৈ কৰিব লাগিব খেতি কৰা আৰু একদম কৰা নিচিনাকৈ কৰাৰ মাজত পাৰ্থক্য আছে খেতি কৰি থৰিলে খেতি নহয় আমি তাত সৰু ল'ৰা ছোৱালী এটা নিচিনাকৈ আমি পোহপালন দিব পাৰিব লাগিব সময় দিব পাৰিব লাগিব মোৰ হাতত এয়া দেখিছে এটা হালধীয়া তৰমুজ ভিতৰটো কেনেকুৱা হ'ব একদম ৰঙা হ'ব অকণমান কাটি দেখুৱাই দিয়া সময় লাগিছে কিন্তু আগ্ৰহৰ সৈতে ৰৈ আছো একদম ৰঙা বহুত ৰঙা বাহ একদম ৰঙা দেখি ভাল লাগিছে আমি এইটো অলপ পাছত খাম পৰি যাব খুজিছে আকৌ এটা দেখিছো এইটো আকৌ বেলেগ ৰঙৰ এইটো হালধীয়া হ'ব ভিতৰটো হালধীয়া হ'ব তাৰ পাছত আৰু এটা দেখিছো এইটো এইটোৰ নামটো কি তাৰ নামটো পাহৰিলো তাৰ নামটো আনমোল তাৰ পাছত এইটো সৰস্বতী এইটো যোনটো আমি নৰ্মেল খাই থাকো বজাৰত যিটো পোৱা যায় সেইটো এটা সৰস্বতী যোনটো মিঠা তৰমুজ এইটো আৰু এটা জাত দেখিছিলো ইয়াতে এইটো অলপ দীঘলটোৰ নামটো কি ইয়াৰ নামটো আৰোহী আৰু ইয়াৰ ভিতৰত হালধীয়া হ'ব ইয়াৰ ভিতৰটো হালধীয়া আৰু আমি এতিয়া চাৰিটা দেখিছো ইয়াতে আৰু দুটা আছে সিফালে আছে মানে ইয়াৰ লগত সেম ইয়াতকে বহুত ডাঙৰ হয় সি 8 কিলো 9 কিলো হয় তাৰ নামটো জান্নাত ইয়াৰ নামটো আনমোল এনেই সেউজীয়া হ'ব লাগে লাইট সেউজীয়া কিন্তু আমাৰ ইয়াতে মানে হালধীয়াটো বেছি আহিছে কালাৰটো চালে গম পাব হালধীয়া আহিছে সাধাৰণতে আমি দেখা তৰমুজ কেনেকুৱা হয় ৰঙা আৰু ইয়াত দেখিছো হালধীয়া সোৱাদটো কেনেকুৱা হ'ব এবাৰ খাই চাব লাগিব বহুত ৰস পৰিছে মৰিয়া নমস্কাৰ বাবা প্ৰণৱে স্বাগতম জনাইছো আজি আপোনালোকক আমাৰ অন্য এটা ভিডিঅ' লৈ আছো মৰিগাঁও জিলাৰ ঘগুৱা অঞ্চলত আৰু মোৰ সৈতে আছে আপোনাৰ নামটো জনাব নমস্কাৰ মোৰ নাম শ্ৰী মাধুৰ্য্য হয় ক'ৰ পৰা আৰম্ভ কৰিম তেনেকুৱা হৈ গৈছে প্ৰথম কথা তুমি পঢ়ি আছা পঢ়া সামৰিলা হয় হয় মই পঢ়া সামৰিলোঁ যোৱা বছৰ মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ মৰিগাঁও কলেজৰ পৰা এডুকেশ্যন আছিল এতিয়া ইয়াত দেখিছোঁ অলপ বিশাল পৰিসৰত কৰি আছা দেউতাই কৰিছিল কিমান বছৰমান হ'ল দেউতাই কৰা ফাৰ্ষ্ট পাপাই 2011 চনৰ পৰা ষ্টাৰ্ট কৰিছিলে 2011 চনত যেতিয়া ষ্টাৰ্ট কৰিছিল তেতিয়া 4.5 বিঘা কৰিছিলে তেতিয়া তৰমুজ পোৱা নাছিলে একচুৱেলি তেতিয়া খৰবুজটো কৰিছিলে যোনটো আমি মাস্ক ফলম বুলি কওঁ ইংৰাজীতে সেইটো কৰিছিলে তাৰপাছত সেইটো যেতিয়া কৰিছিলে তেতিয়া মানে একদম নতুন আছিলে এই মালচিং পদ্ধতিটো তেতিয়া নতুন আছিলে টাইৱানৰ পৰা তেতিয়া প্ৰথম আমাৰ অসমলৈকে আহিছে তাৰপাছত তেতিয়া পাপাই কওঁতে মানে বহুত বেছি বেয়াকৈ ফ্লপ পোৱা হ'ল মানে মাৰ্কেটো নাছিলে তেতিয়া খৰবুজটো ইমান মানে মানুহে নাখায় তেতিয়া মাৰ্কেট নাছিলে কাৰণে বহুত বেয়াকৈ মানে হেৰি হৈ গ'ল আৰু কি কয় ফ্লপ হৈ গ'লগৈ তাৰপাছত পাপাই কৰা নাছিলে 2019 বৰ্ষত যেতিয়া তুমি এনেই আছিলো তেতিয়া কৰোণাৰ সময় তেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ কি কয় হেৰি দিব লাগে এক্সাম দিব লাগে এক্সাম বন্ধ হৈ গৈছিল তেতিয়া তাৰপাছত পাপাৰ লগত এনে কথা ডিছকাছ কৰি আছিলোঁ তেতিয়া কলিকতাৰ পৰা খুৰা এজন আহিছিলে তেখেতৰ নাম অভিজিত ভট্টাচাৰ্য তেখেত আহিছিলে তেতিয়া মানে তেখেত নন নিউজ চিডৰ কোম্পানীৰ তেখেত এজন এমপ্লয় আছিলে তেতিয়াও হয় তেখেত ভাল এটা পোষ্টত আছে তেখেতে লাখ টকা ইনকাম হৈ আছে তাৰপাছত তেখেতে তেতিয়া কৈছিল যে খুব জোৰ দিছিল যে কৰক তেতিয়া মাৰ্কেট নাছিলে কিন্তু এতিয়া মাৰ্কেট আছে নহ'লে মই কলিকতা লৈ যাম বা মণিপুৰ পঠাই দিম মণিপুৰত বহুত ডাঙৰ মাৰ্কেট এটা আছিলে বজাৰখন দিম বুলি একদম তেখেতে একদম কৈছে মানে গাড়ী পঠাই দিম নহ'লে মানুহে পঠাই দিম তেনেকৈ কৈছে তাৰপাছত সাহস নহ'ল মানে প্ৰথম যেতিয়া আমি সেই 4 বিঘা কৰিছিলোঁ সেইখিনি সময়ত আমি 60,000 টকা আছিল 2011 চনত আমাৰ ঘৰৰ পৰা 60,000 টকা এটা মানে খৰচ হোৱাটো একদম অকণমান টান আছিল এতিয়াও অকণমান পৰা নাছিলোগৈ তাৰপাছত পাপাক আলোচনা কৰিলোঁ সন্ধিয়া ভাত পানী খাই 4জনে লগ লাগি মা দেউতা ভাইটি মই পাপা 5জনে 4জনে কথা পাতিলোঁ আৰু খুৰা আছিলে 5জনে কথা পাতি ক'লোঁ যে পাপা একো নহয় কমকৈ 2 বিঘা কৰোঁ বুলি ক'লোঁ পাপাই মাৰা নাছিলে তাৰপিছত খুৰাক ফোন কৰিলোঁ মই পাপাই গম নোপোৱাকৈ তাৰপিছত খুৰাই ক'লে যে 15,000 পৰা 18,000 টকা বিঘাই হ'ব খৰচ তাৰপিছত 40,000 টকা এটা গড়ে 40,000 টকা এটা হেৰি কৰা এনে কি কৰি মেনেজ কৰা যদি কৰিব নোৱাৰা মই আধা দিম বুলি ক'লে তেখেতে ক'লে যে যদি হেৰি হয় ফ্লপ হয় মোক দিব নালাগে যদি পোৱা মোক আধা দিলেও হ'ব বুলি ক'লে
তাৰপাছত মই খুৰাৰ লগত সেইটো কৈ থ'লোঁ যে 20,000 টকা খুৰা দিব, বাকী 20,000 টকা মেনেজ কৰিম। মাক ক'লোঁ সেইখিনি সময়ত আমাৰ ছাগলী ফাৰ্ম এখন আছে। সেই ছাগলী ফাৰ্মখনৰ পৰা কি কয় ছাগলী 4টা বিক্ৰী কৰি পইচা উলিয়াইছিল। পাপাক মানে কৈ 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 পাপা আগ্ৰহী হ'ল। তেতিয়া আমি চৌধুৰী নাৰ্চাৰীৰ পৰা গুটি আনিছিলোঁ। গুটি আনি গাঁৱতে 2 বিঘা কৰিছিলোঁ তেতিয়া। নহয় এতিয়া আমাৰ গাঁৱত 2 কিলোমিটাৰ দূৰ হৈ যাব। তাৰ আমি গাঁৱৰ নিজৰ গাঁৱত খুলি গাঁৱত কৰিছিলোঁ। 2 বিঘা কৰিছিলোঁ। সেই 2 বিঘা কৰাৰ সময়ত মানে এতিয়া খৰচ কৰিছোঁ আমি 32,000 টকা খৰচ কৰিছোঁ এই 2 বিঘাত। তাৰপিছত আমি পাইছিলোঁ 80,000 টকা পাইছিলোঁ। 80,000 90,000 টকা পাইছিলোঁ প্ৰথম বছৰ। আৰু ছেকেণ্ড বছৰে সিমানেই কৰিছোঁ, কিন্তু সেৱা পাইছোঁ আমি 2.5 লাখ টকা পাইছোঁ ছেকেণ্ড বছৰত। কাৰণটো কিয় লাভটো বাঢ়ি গ'ল যে? মানে প্ৰথম বছৰ আমি মাৰ্কেটো উলিয়াব পৰা নাছিলোঁ। আমি 7 টকা 8 টকা 11 টকা তেনেকৈ বিক্ৰী কৰিছিলোঁ। আৰু আমি যেতিয়া ছেকেণ্ড টাইম বিক্ৰী কৰিছোঁ তেতিয়া আমি ডাইৰেক্ট 22 টকাৰ পৰা আৰম্ভ কৰিছোঁ। আমি তেতিয়া কলকাতা পঠিয়াইছোঁ, নগাঁও পঠিয়াইছোঁ, গুৱাহাটী পঠিয়াইছোঁ। তেনেকৈ তাৰপিছত হাইলৈ গ'ল, মিজোৰামলৈ গৈছে। তেনেকৈ ছেকেণ্ড বছৰ আমি মানে লাভটো বেছি হৈছে। তেতিয়াৰ পৰা মাজতে আকৌ প্ৰশ্ন বহুত আছে, বিশেষকৈ তোমাৰ বয়স কম, খেতি বাতিৰ লগত তুমি জড়িত হৈ আছা, দেউতাক আনকি সিদ্ধান্তটো ল'বলৈ তুমিয়ে বাধ্য কৰোৱাৰ নিচিনা হৈছে। আৰু তুমি সম্ভাৱনা দেখিছিলা চাগে যে ভাল হ'ব যদি অলপ সৰহকৈ কৰিব পৰা যায়। তেনেকৈ লাভৰ পৰিমাণটো বাঢ়ি গ'ল, 2.5 লাখ টকালৈ বিক্ৰী কৰিব পাৰিলা। তাৰপাছত তাৰ পৰা আহি ইয়াত বৰ্তমান 16 বিঘামান কৰিছা। সকলোখিনি নিজা মাটি জানো? মাটিখিনি গোটেইখিনি মানে আমাৰ নিজৰ নহয়, একচুৱেলি পৰিয়ালৰ হয়। বৰ্তাহঁতৰ আছে, ককাহঁতৰ আছে, তেনেকৈ মিলাই গোটেইখিনি কৰা হৈছে। আৰু তেওঁলোকেও যিখিনি কাষৰ মাটি আছে সেইখিনি নিজে হেৰি কৰিছে, ধান কৰিছে। মানে কনচেপ্টটো একদম নতুন আছিলে, সেইকাৰণে আগ্ৰহীটো বেছি আছিলোঁ। নতুন হিচাপে কৰিব মন গ'ল, খুব বেছি মন আছিলে। মানে তেতিয়া সপোন আচলতে দেখাইছিলে খুৰাজনে। তেওঁ জানে যিহেতু বীজৰ লগত জড়িত আৰু ক'ত বজাৰখন আছে, কিমান লাভ হয় জানে, সেইকাৰণে আৰু ভাল হ'ল নহয় জানো? একচুৱেলি বহুত ভাল পায় আচলতে, বহুত মৰম কৰিছিলে, বহুত কথা পাতিছিলোঁ তেখেতৰ লগত, জানিব পাৰিছিলোঁ খেতি বস্তুটোৰ বিষয়ে। এতিয়া অংকৰ কথালৈ আহিম। 1 বিঘা মাটিত কিমান পুলি লগাব পাৰি? 1 বিঘাত আমি 400 মান পুলি লগাব পাৰোঁ। 400 পুলি? 1 বিঘা যে 400 পুলি লগালা, 400 কিমান গুটি বীজৰ দাম কিমান হ'ব? বীজ আমি যোনটো কোম্পানী কৰিছোঁ এতিয়া নন ইউচিডো কৰিছোঁ। আমি সৰস্বতী যদি চাব যাওঁ, আমি ডিলাৰশ্বিপ আছে এটাই, নগাঁৱতে আছে। নগাঁৱৰ পৰা যদি আনিব যাওঁ আমি 1600 পৰা 1800 টকা 10 গ্ৰামৰ দাম। 10 গ্ৰামত হেৰি থাকে 250 পৰা 300 ভিতৰত গুটি থাকে। মানে 2টা পেকেট লাগিব এবিঘাত? হয়, 2টা পুলি। এটাও হৈ যায়গৈ, 300 মান যদি ওলাই যায় তেতিয়া এটাও হৈ যায়। এটা হৈ যাব। তাৰপিছত অন্যান্য মালচিং কৰা দেখিছোঁ, তাৰপাছত শ্ৰমিক লাগিব, সাৰ লাগিব, পানী যোগানৰ ব্যৱস্থা লাগিব। এই সকলোখিনি কৰোঁতে 1 বিঘা মাটিত কিমান মান খৰচ হয়? 1 বিঘা যদি আমি কৰিব যাওঁ, মালচিং লাগিব 4টা ৰোল লাগিব। এটা আমি মাইক্ৰনৰ কথা আছে, আমি যদি 18 মাইক্ৰনৰ পৰা 20 মাইক্ৰনৰ হেৰি আনো, মালচিং আনো, মালচিঙৰ পৰা আনো, তেতিয়া আমি 1800 মানত পাই যাম। 1800 টকা যদি এটা ৰোল পাওঁ, আমি 4টা ৰোল আনিব লাগিব। তাৰপাছত ইয়াতে একচুৱেলি সাৰ খুব বেছি প্ৰয়োজন নহয়। আমি ধান খেতি কৰিলে যিমান খৰচ কৰিবলগীয়া হয়, যিমান পৰিশ্ৰম কৰিবলগীয়া হয়, তাতকৈ যথেষ্ট কম পৰিশ্ৰম কৰিবলগীয়া হয়। ইয়াতে আমি বহুত লাগি থাকিব নালাগে। মালচিং কৰি দিলেতো ঘাঁহ বনৰ কথাটো বহুতখিনি নাহে। আমি নিকাব নালাগে। দূৰৰ পৰা চালে লাগে বহুত জংঘল হৈ আছে নেকি, নাই, য'ত পুলিটো আছে আমি তাত হেৰি নাপায়। কিন্তু ইয়াত অলপ জংঘল দেখিছোঁ। জংঘল মানে এই যোনটো চাইড আছে সেইটো জংঘল থাকিব, মানে এই ঢাপটোৰ ভিতৰত অকণো হেৰি নাই। তো সাৰখিনি গছবিলাক অকলে লৈ প্ৰয়োজন লাগে সেইখিনি পায়, ধুনীয়াকৈ অকলে লৈ আছে। 1 বিঘাত এতিয়া বীজ, শ্ৰমিক, মালচিং, সাৰ গোটেইখিনি মিলালে মুঠ খৰচটো কিমান হ'ব? আগত বেলেগ আছিল, বৰ্তমান খৰচ 15-16 হাজাৰ টকা খৰচ হ'ব। 15-16 হাজাৰ বা 18 হাজাৰ টকা হাইষ্ট বেছি খৰচ হ'ব। 18 হাজাৰ। আৰু 1 বিঘাত যিমানখিনি উৎপাদন হ'ব, আমি যদি এতিয়া ধৰক আমি 3 টন পাব লাগে 1 বিঘাত। 3 টন যদি পাওঁ, আমি 15 টকাকৈ যদি হেৰি হয়, মানে 45,000 টকা আমি পাই আছোঁ বিঘাত। খৰচ হ'ব মাত্ৰ আমি 15 পৰা 18 হাজাৰ টকা। 18 হাজাৰ। আৰু ইয়াতে ব্যৱসায় কৰিছা, কৃষি সদায়তো একেই, বজাৰ উঠা নমা কৰিব, বৰষুণৰ কথা আছে, ৰ'দৰ কথা আছে। ইয়াত প্ৰত্যাহ্বানটো কি? বেমাৰ? একদম প্ৰত্যাহ্বান বুলি ক'বলগীয়া হ'লে 2টা কথা আহিব। এটা প্ৰকৃতিৰ কিবা কাৰণত যদি শিল বৰষুণ হৈ যায়, তেতিয়া অকণমান বেছি অসুবিধা হয়, নষ্টই হৈ যাব, বহুত নষ্ট হয়। যোৱা বছৰ হৈছিলে তেনেকৈ অকণমান, মানে শিল বৰষুণ পৰিলে মানে বহুতখিনি নষ্ট হৈ যায়।
কিন্তু এনে বেমাৰত ইমান নষ্ট নহয় যিমান তেতিয়া শিল বৰষুণে প্ৰকৃতিক বাৰু আমি একো কৰিব নোৱাৰোঁ কিন্তু সেইটো নহয় ইমান তেনেকুৱা নহয় বাৰু মাজে সময় কেতিয়াবা হ'ব পাৰে আৰু তাৰ কাৰণে আমি সাৱধান হ'লেও একো কৰিব নোৱাৰোঁ বাচিলোঁ আমি বাৰু শিল বৰষুণটো আঁতৰাই দিলোঁ তাৰ পাছত কি বেমাৰ লাগিব পাৰে আৰু দুটা বেমাৰ থাকে এটা লিফ মাইনৰ মানে হ'ল গছৰ পাতবোৰ একদম কোচ খাই যায় সেইটো বহুতৰে দেখিছোঁ লাও ক্ষেত্ৰত ভোট জলকীয়াৰ ক্ষেত্ৰত তেতিয়া আমি এটা কীটনাশক মাৰিব পাৰোঁ এডমায়াৰ বুলি কয় নহ'লে জাম্প সেইকেইটা মানে মাৰি দিলে ধুনীয়াকৈ আহি পাব পাৰি দাম একেবাৰে কম এটা সৰুকৈ আহি থাকে সেনেকুৱা কি কয় সেইটো 20 টকা 40 টকাত পাওঁ আমি আৰু অন্যান্য হ'লে আৰু দুটামান বেমাৰ থাকে ধৰি লওক কলটো গেলি ভিতৰতে গেলি যায়গৈ তেতিয়া আমি তাৰ এটা ঔষধ মাৰিবলগীয়া হয় তাৰপাছতে আৰু এটা কথা আমি যিখিনি পোক পৰুৱাৰ কাৰণে হেৰি কৰিবলগীয়া হয় তেতিয়া আমি এই যোনটো দেখিছে য়েলো পেপাৰ এই য়েলো ষ্টিকি পেপাৰটো আমি লগাই দিওঁ হয় তাত মানে এটা আঠা থাকে সেই লগাই দিলে মানে নিজে তাত লাগি যায় আঠাখিনি আত্মহত্যা কৰে তেতিয়া মানে ফলকেইটা বাচি যায় এই গেলা হেৰিটো নাথাকে বেমাৰ হ'ল এইখিনিও বুজিলোঁ তাৰ পাছৰ প্ৰশ্নটো আহিব বজাৰ 15 বিঘা কৰিছা বজাৰ অসুবিধা হোৱা নাই নে আৰম্ভণিতে তুমি কৈছিলা অসুবিধা হৈছিল মানে বুজি পোৱা নাছিলোঁ আমি যদি ৰমজান মাহৰ সময় উলিয়াই দিব পাৰোঁ তেতিয়া মানে বজাৰখন বহুত ধুনীয়া হৈ থাকে সেইখিনি এক মাহৰ ভিতৰত সেই এক মাহৰ সময়ত যদি সেই এক মাহৰ ভিতৰত যদি আমি 20 দিন পাওঁ মাল 90% নোহোৱা হৈ যায় এবাৰো আমি তেনেকুৱা পৰিৱেশে দেখিছোঁ হয় এতিয়া আমি দেখিলে একেবাৰে শেষৰ সময়তহে আমি পাইছোঁহি এই সিফালৰ গোটেইখিনি শেষ হোৱাৰ নিচিনাই হৈছে স্বাভাৱিক সময়ত যিটো মূল্য থাকে এতিয়া যিটো হয়তো মূল্যটো কমি গৈছে ঈদৰ মানে ৰোজাৰ সময়ত তোমালোকে দামটো অলপ বেছিকৈ পালা তেতিয়া আমি 20 টকা 25 টকা পাব পাৰোঁ আৰু যদি বেছি সৌভাগ্যৱান হয় তেতিয়া ভাল যদি মাল বনাব পৰা যায় তেতিয়া 30 টকালৈ যাব পাৰে বিভাগ আহিছেনে বিভাগৰ পৰা কিবা সহায় পাইছেনে হয় অলপ চলপ পোৱা হৈছে অলপ চলপ মানে যথেষ্টখিনি সহায় কৰিছে মালচিং পেপাৰ আমাক যথেষ্টখিনি দিছে অলপ সাৰো দি সহায় কৰিছে এটা কথা কি মানে তেওঁলোকে যথেষ্টখিনি আমাক ভাৰ্মি কম্প'ষ্ট দিছে যথেষ্টখিনি দিছে আমি তাৰ পৰা কমচে কম 1 টন মান আনিছোঁ ভাৰ্মি কম্প'ষ্ট আনিছোঁ কোনো ধৰণৰ পইচা লোৱা নাই তেওঁলোকে পইচা লোৱা নাই কেৱল খেতিখিনি আমি দেখাইছোঁ তেওঁলোকে আহিছে চাৰ্ভে কৰিছে কথা পাতিছে মিটিং এখন কৰিছে গাঁৱৰ মানুহখিনি সজাগতাৰ কাৰণে এখন মিটিং দিছোঁ তেওঁলোকে সিমানখিনিয়ে কৰিছে আপোনালোকক দেখি ওচৰৰ পৰিৱেশত কোনোবাই আগ্ৰহ কৰিছেনে কৰিছে দেউতাই ওচৰৰ গাঁও এখন গড়মাৰি বুলি কয় তাত বৰতা 3জন মানুহে কৰিছিলে তেওঁলোকে প্ৰথমে কমকৈ কৰিছে 3 বিঘা 4 বিঘা 5 বিঘা তেনেকৈ কৰিছে তেওঁলোকৰ পাপাই সহায় কৰি আছে নিজৰখন কৰাৰ পাছত তেওঁলোকৰ তালৈকে গৈও পৰামৰ্শ কৰিছে চাই দিছে নিজে ঔষধ মাৰিও দিছে আৰু ঔষধ কিনিও দিছে আৰু কেনেকৈ লগাব লাগে যথেষ্টখিনি দেখাইছে সহায় কৰিছে তেওঁলোকে এতিয়া কৰি আছে ছাত্ৰ হিচাপে তুমি পঢ়া সামৰিলা স্নাতক হ'বা ফলাফল দিলে আৰু দেউতাৰ কামতো সহায় কৰি আছা আৰু কথা বতৰাৰ পৰা গম পাইছোঁ তুমি ইয়াৰ সকলোখিনি কথা অন্ততঃ তুমি ব্যৱহাৰিক জ্ঞানখিনি তোমাৰ আছে দেউতাৰ যথেষ্ট কষ্টও দেখিছা তুমি কি ভাবিছা ভৱিষ্যতে এই কৃষিতেই থাকিবা নে অন্যান্য তোমাৰ সপোন আছে কেৰিয়াৰৰ সপোন দেখিছোঁ আচলতে আমি সপোন দেখিলেও কেতিয়াবা নেদেখা যেন হৈ যায়গৈ নহয় ধৰি লওক আমি এতিয়া অসম দেশখন সাৰুৱা মাটি হয়নে খুবেই গম পাওঁ মাটিক দেশ এখন সাৰুৱা এখন অসম ভূমি তাত খেতিত বহুত স্ক'প আছে মই কোৱা নাই যে একদম গেলা গৰমত পঢ়ি শুনি আহি ইয়াতে কৰক হাজিৰা কৰক মই সেইটো কোৱা নাই একচুৱেলি আমি চাকৰিটো দৌৰিম চাকৰিৰ পিছতো দৌৰিম অসম চৰকাৰে ইমান চাকৰি উলিয়াব নোৱাৰে যে ইমান লাখ লাখ ল'ৰা ছোৱালীক চাকৰি দিবৰ কাৰণে আমি অল্টাৰনেটিভ কিছুমান নিজেই বস্তু দিব লাগিব আমি খেতি কৰিব পাৰোঁ খেতিত বহুতখিনি স্ক'প আছে মই তৰমুজ বুলিয়ে কোৱা নাই আমি মাকৈ কৰিব পাৰোঁ আলু বিলাহী যথেষ্ট কৰিব পাৰোঁ কিন্তু আমি খেতি কৰিলে নহ'ব আমি খেতি কৰা নিচিনাকৈ কৰিব লাগিব খেতি কৰা আৰু একদম কৰা নিচিনাকৈ কৰাৰ মাজত পাৰ্থক্য আছে খেতি কৰি থৰিলে খেতি নহয় আমি তাত সৰু ল'ৰা ছোৱালী এটা নিচিনাকৈ আমি পোহপালন দিব পাৰিব লাগিব সময় দিব পাৰিব লাগিব মই যেতিয়া গ্ৰেজুৱেশ্যন কৰি আছিলোঁ মই 5 বছৰ হৈছে এতিয়া হেৰি তৰমুজ কৰা এতিয়া যোৱা বছৰ মোৰ শেষ হৈছে পঢ়া শেষ হৈছে মানে পঢ়িব বাকী আছে তথাপিও মোৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট হৈছে যোৱা বছৰ তেতিয়ালৈকে মই কৰি আছোঁ গ্ৰেজুৱেশ্যন কৰি থকাৰ সময়তো মই খেতি কৰি আছোঁ দেউতাৰ লগত লাগি আছোঁ ৰাতি থাকোঁ তথাপিও মই পঢ়ি আছোঁ পাৰে মানে সময় উলিয়াব পৰা যায় খেতি কৰিও আমি পঢ়িবৰ কাৰণে সময় উলিয়াব পাৰোঁ যদি চাকৰি মই যিটো ভাবিছোঁ সেই চাকৰিটো যদি নাপাওঁ তেনেহ'লে মই খেতি কৰিম ভাল খেতি কৰিম এনেকুৱা নহয় যে এতিয়া দেউতাই কৰিছে 10 বিঘা 16 বিঘা হয়তো মই
পাছলৈ সহায় সহযোগ পালে 50-60 বিঘা একেলগে কৰি দিব পৰা এটা সপোন আছে। ডাঙৰকৈ বজাৰখনৰ কথা গম পাইছা, ইয়াৰ প্ৰক্ৰিয়াখিনিৰ কথাও গম পাইছা কেনেকৈ হয়। বতৰৰ লগতো তোমাৰ ইতিমধ্যে জনাজানি হৈ গৈছে, কাৰণ সময়তো তুমি বহুতখিনি দিছা আৰু বয়স হিচাপেও তোমাৰ সৰু হৈ আছা, অভিজ্ঞতাও তোমাৰ যথেষ্টখিনি বাঢ়িছে। আৰু সেইকাৰণে ভাবি অনাগত দিনত তুমি যিখিনি সপোন দেখি আছা সেইখিনি ভালদৰে সফল হ'ব। আৰু আমি আজি এই ষ্টৰত যেনেকৈ আমি সাক্ষাৎকাৰ ল'লোঁ, মই দেউতাৰ ল'ব বিচাৰিছিলোঁ, কিন্তু যিহেতু তোমাৰ এইটো দিশত যথেষ্টখিনি অভিজ্ঞতা আছে, নৱপ্ৰজন্মৰ এটা ভাল বিহুৰ বতৰ, নৱপ্ৰজন্মৰ লৈ এটা যাতে ভাল বাৰ্তা যায়, সেইকাৰণে তোমাৰ সাক্ষাৎকাৰটো ল'লোঁ। আৰু আমি আশা কৰিম অনাগত দিনত যেতিয়া তুমি যেনেকৈ ভাবি আছা এটা ডাঙৰ পৰ্যায়ত হ'ব, তেতিয়া আমি পুনৰাই আহিম, আকৌ সাক্ষাৎকাৰ ল'ম আৰু কৃষি সম্পৰ্কে কথা পাতিম, নহয় জানো? তেনেহ'লে আজি আমি ভিডিঅ'টো এটা ধনাত্মক বাৰ্তাৰ সৈতে সামৰিছোঁ। অশেষ ধন্যবাদ।